অসমত 5 বছৰ কিমান পৰিৱৰ্তন হ'ল মই ক'ব নালাগে। আজি মানুহৰ ইমান উৎসাহ। মহিলাৰ মিটিং হয় 11 বজাত, মহিলাসকল আহি পায় ৰাতিপুৱা 4টা বজাত, 5টা বজাত। এই পৰিৱেশটো আগত অসমত ক'ত আছিল? আমি যেতিয়া পঢ়িছিলোঁ, বন্দুকৰ শব্দ, বোমাৰ শব্দ, গ্ৰেনেডৰ শব্দ, কাৰফিউ, বন্ধ, পিকেটিং। আৰু আজি অসমৰ এটা পৰিৱৰ্তিত পৰিৱেশ, মানুহৰ মনত যিটো উৎসাহ। গতিকে মই ভাবোঁ যে অসমৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। আৰু পুৰণা কথাবিলাক বাৰে বাৰে কৈ থাকিলে মানুহ অশান্তিও পাব আৰম্ভ। অসমত 5 বছৰ কিমান পৰিৱৰ্তন হ'ল মই ক'ব নালাগে। আজি মানুহৰ ইমান উৎসাহ। মহিলাৰ মিটিং হয় 11 বজাত, মহিলাসকল আহি পায় ৰাতিপুৱা 4টা বজাত, 5টা বজাত। এই পৰিৱেশটো আগত অসমত ক'ত আছিল? আমি যেতিয়া পঢ়িছিলোঁ, বন্দুকৰ শব্দ, বোমাৰ শব্দ, গ্ৰেনেডৰ শব্দ, কাৰফিউ, বন্ধ, পিকেটিং। আৰু আজি অসমৰ এটা পৰিৱৰ্তিত পৰিৱেশ, মানুহৰ মনত যিটো উৎসাহ। গতিকে মই ভাবোঁ যে অসমৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। আৰু পুৰণা কথাবিলাক বাৰে বাৰে কৈ থাকিলে মানুহ অশান্তিও পাব আৰম্ভ। অসমত 5 বছৰ কিমান পৰিৱৰ্তন হ'ল মই ক'ব নালাগে। আজি মানুহৰ ইমান উৎসাহ। মহিলাৰ মিটিং হয় 11 বজাত, মহিলাসকল আহি পায় ৰাতিপুৱা 4টা বজাত, 5টা বজাত। এই পৰিৱেশটো আগত অসমত ক'ত আছিল? আমি যেতিয়া পঢ়িছিলোঁ, বন্দুকৰ শব্দ, বোমাৰ শব্দ, গ্ৰেনেডৰ শব্দ, কাৰফিউ, বন্ধ, পিকেটিং। আৰু আজি অসমৰ এটা পৰিৱৰ্তিত পৰিৱেশ, মানুহৰ মনত যিটো উৎসাহ। গতিকে মই ভাবোঁ যে অসমৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। আৰু পুৰণা কথাবিলাক বাৰে বাৰে কৈ থাকিলে মানুহ অশান্তিও পাব আৰম্ভ। অসমত 5 বছৰ কিমান পৰিৱৰ্তন হ'ল মই ক'ব নালাগে। আজি মানুহৰ ইমান উৎসাহ। মহিলাৰ মিটিং হয় 11 বজাত, মহিলাসকল আহি পায় ৰাতিপুৱা 4টা বজাত, 5টা বজাত। এই পৰিৱেশটো আগত অসমত ক'ত আছিল? আমি যেতিয়া পঢ়িছিলোঁ, বন্দুকৰ শব্দ, বোমাৰ শব্দ, গ্ৰেনেডৰ শব্দ, কাৰফিউ, বন্ধ, পিকেটিং। আৰু আজি অসমৰ এটা পৰিৱৰ্তিত পৰিৱেশ, মানুহৰ মনত যিটো উৎসাহ। গতিকে মই ভাবোঁ যে অসমৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। আৰু পুৰণা কথাবিলাক বাৰে বাৰে কৈ থাকিলে মানুহ অশান্তিও পাব আৰম্ভ। অসমত 5 বছৰ কিমান পৰিৱৰ্তন হ'ল মই ক'ব নালাগে। আজি মানুহৰ ইমান উৎসাহ। মহিলাৰ মিটিং হয় 11 বজাত, মহিলাসকল আহি পায় ৰাতিপুৱা 4টা বজাত, 5টা বজাত। এই পৰিৱেশটো আগত অসমত ক'ত আছিল? আমি যেতিয়া পঢ়িছিলোঁ, বন্দুকৰ শব্দ, বোমাৰ শব্দ, গ্ৰেনেডৰ শব্দ, কাৰফিউ, বন্ধ, পিকেটিং। আৰু আজি অসমৰ এটা পৰিৱৰ্তিত পৰিৱেশ, মানুহৰ মনত যিটো উৎসাহ। গতিকে মই ভাবোঁ যে অসমৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। আৰু পুৰণা কথাবিলাক বাৰে বাৰে কৈ থাকিলে মানুহ অশান্তিও পাব আৰম্ভ।